নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিহেতু বহুতৰ পৰা মই শুনি আছিলোঁ যে স্যাৰ পাৰ্ট নাম্বাৰ 8 টো মোৰ বহুত খেলিমিলি লাগে যে স্যাৰ পাৰ্ট নাম্বাৰ 8 টো মোৰ বহুত টান লাগে বহুত খেলিমিলি লাগে মই কৰিব পৰা নাই কৰিব জানা নাই এটা কি কৰিম কেনেকৈ কৰিম কোনখিনি কৰিম কি সিস্টেমৰ কৰিম দে তুমি অসমীয়া মিডিয়ামে হোৱা ইংলিশ মিডিয়ামে হোৱা হিন্দী মিডিয়াম যে মিডিয়াম নহয় কিয় তোমাৰ কাৰণে ভাগ নাম্বাৰ 8 বা পাৰ্ট নাম্বাৰ 8 টো একেই দে ওকে তো তোমালোকে স্ক্ৰীনখনত ভালকৈ চোৱা এতিয়া আমি পাৰ্ট নাম্বাৰ 8 বা ভাগ নাম্বাৰ 8 ৰ পৰা আমি কি কৰিম তোমালোকৰ চাৰিটা কোৱেশ্চন আলোচনা কৰিম হা চাৰিটা কোৱেশ্চন চাৰিটা প্ৰশ্ন আমি আলোচনা কৰিম ইয়াত দেখিব পাৰিছা প্ৰথম প্ৰশ্নটোত প্ৰথম কোৱেশ্চনটোত বহুতে তোমালোকে কোৱা যে স্যাৰ এটো কাগজ কটাকটি ভাগ আমি পৰীক্ষাত কি কাগজখন নিব পাৰিম নেকি নে কেচিখন নিব পাৰিম তোমালোকে একো নিব নিদিয়ে দে পৰীক্ষাত তোমালোকে না কেচি নিব দিব না কাগজ নিব দিব তোমালোকক বুজিলা তো সেই কাৰণে তোমালোকে কি কৰিবা তোমালোকে কাগজ কটাকটি ভাগটোত তোমালোকে নিজে ব্ৰেইনত চিন্তা কৰি তোমালোকে বস্তুখিনি কৰিব লাগিব হা নিজে চিন্তা কৰি নিজে চেষ্টা কৰি পেলাই কৰিব লাগিব তেতিয়াহে তোমালোকে বস্তুখিনি পাৰিবা আৰু এনেকুৱা নহয় যে তোমাক কোনবা শিকাই দিছে পৰীক্ষাত কোনবা কিবা কৰি দিছে কোনেও তোমাক নিশিকায় দে কোনেও তোমাক নকৰাই কোনেও তোমাক নিশিকায় বস্তুখিনি তুমি নিজে চিন্তা কৰি নিজে ভাবি পেলাই বস্তুখিনি কৰিব লাগিব ওকে তো ইয়াতে তোমালোকে দেখিব পাৰিছা যে প্ৰশ্নটোত আছে চোৱা এটো এনেকৈ তোমালোকৰ ইয়াত প্ৰশ্নটো আছে দেখিছা ন মই ইয়াত আকি দিম এইখন তোমালোকৰ এখন গোটে কাগজ আছিল তাৰছত এই মাজত এনেকৈ কি কৰিলে ভাঁজ দিলে মাজত ভাঁজ দিয়াৰ লগে লগে কাগজখন কেনেকুৱা হ'ল আমাৰ এনেকুৱা টাইপৰ ডিজাইন কৰিলে কাগজখন মানে সৰু কৰি দিছে কাগজখন আকৌ মাজেদি এনেকৈ ভাঁজ দি পেলাই আকৌ কাগজখন ইমানখিনিত লৈ আনিলে এতিয়া আকৌ কাগজখন মাজেদি এনেকৈ ভাঁজ দি পেলাই কাগজখন এনেকুৱা এটা ট্ৰায়াঙ্গল বা ত্ৰিভুজৰ নিচিনা কৰিলে এনেকুৱা ট্ৰায়াঙ্গল বা ত্ৰিভুজ কৰিলে আৰু তাৰ পিছত কি কৰিলে ইয়াত এটা গুটি দিলে ইয়াত এটা গুটি দিলে তোমাৰ এটো গুটি দিছে না দুটা গুটি তোমালোকে ইয়াত দুটা গুটি আছে সেই দুটা গুটি নিচিনাকে বস্তুটো তোমালোকক দি দিলে এতিয়া স্যাৰ কি কৰিম আমাক কি কৈছে আমাক খুদিছে যে কাগজখন যেতিয়া মেলি দিম যেতিয়া কাগজখন খুলি দিম তেতিয়া তোমালোকৰ কি হ'ব কাগজখন খুলি দিলে কি হ'ব সেই বস্তুটো তোমাক খুদিছে এতিয়া স্যাৰ কাগজখন খুলি দিবতো আপুনি ক'লে ঠিকে আছে এতিয়া মইতো কাগজখন কেনেকৈ খুলিম ক'ত খুলিম কোনখিনি জায়গাত খুলিম কি সিস্টেমত খুলিম কি এতিয়া বুজিলা তো সেইখিনি বস্তু আমি চাব লাগিব তোমাৰ এতিয়া সেইখিনি বস্তু আমি চালে আমি আইডিয়াটো বা বস্তুখিনি গম পাই যাম তোমাৰ এতিয়া তো এতিয়া তোমালোকৰ ইয়াতে মই কৈ দিছো আকৌ এবাৰ কাগজখন যেতিয়া আমি খুলি দিম তেতিয়া তোমালোকৰ ডিজাইনটো কেনেকুৱা টাইপৰ হ'ব হেতু বস্তু আমাৰ ইয়াত যেহেতু খুদিছে কাগজখন ছয়তে তললৈ মই যেতিয়া এনেকৈ খুলি দিম খুলি দিয়াৰ লগে লগে এইখিনিটো এটা গুটি আহিব এইখিনিটো এটা গুটি আহিলে যেতিয়া মই আকৌ এফালে খুলি দিম এইখিনি গুটি এনেকুৱাকে চাৰিটা গুটি যাব এটা লাইনত আকৌ তললৈ যদি মই এনে খুলি দিম এটা গুটি দুটা গুটি তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা এনেকুৱা টাইপৰ আমাৰ ডিজাইনটো আহিব তো একদম সিম্পল একদম সহজকে যদি মই তোমালোকক কি কৰোঁ মই অপচনটোৰ লগত যদি তোমালোকক মিলাই পেলাই খুদো বা মিলাই পেলাই তোমালোকক যদি কৈ দিওঁ অপচনটোৰ লগত যদি মই মিলাই পেলাই তোমালোকক কৈ দিওঁ কি হ'ব কাহিনীটো ইয়াত আমাৰ কাহিনীটো এনেকুৱা ধৰণৰ আমাৰ ইয়াত হ'ব যে তোমাৰ অপচন নাম্বাৰ A টোত চোৱা অপচন নাম্বাৰ A টোত চোৱা এইটো দেখিয়ে লাগিছে যে ওপৰত দুটা গুটি তলত দুটা গুটি নাই অপচন নাম্বাৰ C কি হ'ল এনেকৈ গুটিকেইটা ঠিকে আছিলে এতিয়া মই যেটো আকি দিছো খালি এইফালে এনেকৈ গুটিকেইটা নাই এই তলত এনেকৈ গুটিকেইটাহে আছে সেইকাৰণে অপচন নাম্বাৰ C নহ'ব অপচন নাম্বাৰ A নহ'ব অপচন নাম্বাৰ D টো নহয় কিয় অপচন নাম্বাৰ D টো নোহোৱাৰ কাৰণটো হ'ল ইয়াত গুটি এইকেইটা গুটি নাই তোমাৰ ইয়াত বুজিলা ওপৰে এইকেইটা গুটি তোমাৰ ইয়াত নাই তোমাৰ কি হৈছে গুটিটো মাজতহে আছে সেইকাৰণে অপচন নম্বৰ D নহয় লাষ্টত কি বাকি থাকিলে এই ডিজাইনটো নিচিনা একে মিলা অপচন নম্বৰ B টো আমাৰ মিলিলে দে আমাৰ কি মিলিলে অপচন নম্বৰ B টো মিলি গল তোমাৰ ইয়াত ওকে এইটো হিচাপত আমি চালো দেখিলা একদম ইজি বস্তুটো তোমালোকে খালি অলপমান সাৱধান হ'ব লাগিব তাৰপিছত নেক্সট প্ৰশ্নটো একেটাই কাহিনী নেক্সট প্ৰশ্নটোৰ কাগজখন কেনেকুৱাকৈ আছিলে মই ইয়াত আকি দিছো এনেকুৱাকৈ আছিলে মাজেদি ভাঁজ দিলে ভাঁজ দিয়াৰ লগে লগে তোমাৰ কাগজখন কি হ'ল এনেকুৱা টাইপৰ ডিজাইনটো আহিলে আকৌ তোমাৰ কাগজখন মাজেদি এনেকৈ ভাঁজ দিলে মাজেদি ভাঁজ দিয়াৰ পিছত তোমাৰ কাগজখন এনেকুৱা টাইপত হ'লগে তোমাৰ বুজিলা এনেকুৱা টাইপত তোমাৰ কাগজখন হ'ল বুজিলা তাৰপিছত যেতিয়া কাগজখন খুলি দিম কাগজখন খুলিলে তোমাৰ এইফালেও ডিজাইনটা আহিব এইখিনিটো এনেকৈ আহিব আৰু এইখিনিটো এনেকৈ যাব তোমাৰ ওকে তো এইফালে যেতিয়া মই খুলি দিম এইখিনি গোলটা আহিব ইয়াত তোমাৰ এনেকুৱাকৈ আহিব
এইটো এনেকৈ আহিলে তোমাৰ আকৌ এইখিনি যদি এনেকুৱাকৈ আহিলে ইয়াত তোমাৰ এনেকুৱাকৈ আহিলে ইয়াত এটা গোল হ'ল আৰু এইখিনি যদি এনেকৈ দিওঁ এইখিনি এটা ট্ৰায়াংগল আহিলে ইয়াত এটা গোল গ'ল তোমাৰ এনেকুৱা টাইপত আমাৰ ডিজাইনটো পাই যাম এতিয়া এই ডিজাইনটো আমাৰ কোনখিনি জেগাত আছে এই ডিজাইনটো আমাৰ কোনখিনি জেগাত আছে যদি আমাৰ অপশ্যন নাম্বাৰ চিত আছে দেখিছা নহয় এই ডিজাইনটো বহুতে অপশ্যন নাম্বাৰ এ বুলিও ক'বা আকৌ বহুতে অপশ্যন নাম্বাৰ এ বুলিও বহাই দিবা যদি ভালকৈ নোচোৱা তোমালোকে বুজিলা যদি আমি ভালকৈ নাচাওঁ নহয় অপশ্যন নাম্বাৰ এ বুলিও আমি কি কৰি দিয়া যাব আমি বহাই দিয়া যাব তোমাৰ আমি খালি বস্তুটো কি কৰিব লাগিব ভালকৈ মেণ্টেল এবিলিটি বস্তুটো বেলেগ একো সাংঘাতিক টান নহয় জানানে তোমালোকে বস্তুবিলাক ভালকৈ চালে হৈ গ'লগৈ আৰামছে 50 ভিতৰত 50 তোমালোকে উঠি যাবগৈ যদি বস্তুখিনি ভালকৈ চোৱা তোমালোকে তাৰপিছত নেক্সট প্ৰশ্নটোত আমি আহোঁ এতিয়া মই কুৱেশ্যনটো দেখাইছোঁ দেই তোমালোকক কুৱেশ্যনটো কি আছে চোৱা কুৱেশ্যনটোতনো কি আছে কেনেকুৱা বস্তুনো আছে কিনো আছে কিনো হৈছে ক'ৰ পৰা হৈছে কি ছিষ্টেমতনো গৈছে আমাৰ গাড়ীখননো কি গতিতনো কি ছিষ্টেমতনো গৈছে সেইখিনি চালেহে আমাৰ গম পাম বুজিলা সেইখিনি চালেহে আমি কি গম পাম সেইখিনি চালেহে আমি গম পোৱা যাব তোমাৰ এতিয়া গাড়ীখন কোনটো দিশত কোনটো ছিষ্টেমত গৈছে তুমি যদি গম নোপোৱা নহ'ব তোমাৰ এতিয়া তো ইয়াত তুমি দেখিলা ইয়াত কি হ'ল এনেকুৱাকৈ এইটো ফুল ডিজাইন আছিলে আকৌ আধাত কাটি দিলোঁ আমি এতিয়া কাটি দিলে লাষ্টত আকৌ ভাঁজ দি পেলাই এনেকুৱা টাইপত কৰি দিলোঁ আকৌ ভাঁজ দি পেলাই এনেকুৱা প্ৰথম চিত্ৰটো প্ৰথম ছবিটোৰ নিচিনাকৈ প্ৰথম ডিজাইনটোৰ নিচিনাকৈ আমি আকৌ ট্ৰায়াংগল বা ত্ৰিভুজ এটা বনাই দিলোঁ আমি ইয়াত আমি আকৌ আধা কৰিলোঁ তোমাৰ বস্তুটো এতিয়া কি হ'ব এতিয়া এইখিনিত এনেকৈ ডিজাইনটো আছে নহয় এইখিনিত এনেকৈ হ'ল তোমাৰ যেতিয়া মই খুলি দিম ডিজাইনটো যেতিয়া ডিজাইনটো মই ইয়াত খুলি দিম কি হৈ যাব চাবা ডিজাইনটো মই যেতিয়া খুলি দিম খুলি দিয়াৰ লগে লগে এইটো বস্তু এনেকৈ আহিলে এইটো তোমাৰ এনেকৈ নামি আহিব এইটো এনেকৈ টাইপত আহিলে এনেকৈ তোমাৰ মানে কি হ'ল মই ইয়াত যদি আঁকি দিছোঁ তোমাৰ এটা লাইনত তোমাৰ চাবা দেই এনেকৈ এনেকুৱা টাইপত তোমাৰ ডিজাইন এটা বনিব তোমাৰ হা তো এই ডিজাইনটো ক'ৰ লগত মিলি আছে জানানে আৰু এইফালেও তোমাৰ ডিজাইনটো বনিব চাই অকল আধাহে বনিলে তোমালোকে ক'বা নহয় বাবা নহয় এইটো ডিজাইন তোমাৰ এনেকুৱা টাইপত এনেকুৱাকৈ আহিলে ইয়াতো এনেকৈ টাইপত আহিব ইয়াতো এনেকুৱাকৈ প্ৰায় এনেকুৱা টাইপত বনিব মই থুলমূলকৈ তোমালোকক আঁকি দিছোঁ মই আঁকোতে বেয়া হৈছে বাৰু খালি অপশ্যনটো আমি দেখিলে এটা বস্তু গম পাম যে অপশ্যন নম্বৰ বি আৰু অপশ্যন নম্বৰ চি আৰু অপশ্যন নম্বৰ ডিটো নহয় এইটো নহয় কাৰণ ইয়াত দেখিছে ন ডিজাইনবিলাক কেনেকুৱাকৈ আছে এটা অপশ্যন বাকী থাকিলে কি অপশ্যন নম্বৰ এইটোৱে বাকী থাকিলে তোমাৰ চোৱা কিমান ইজি কিমান সহজ চোৱা দেখিছা ন কিমান সহজ বস্তুটো খালি তোমালোকৰ ধৈৰ্য আৰু মনোযোগ দুটা বস্তু লাগিব তেতিয়াহে আমি পাৰিম দেই অপশ্যন নম্বৰ এইটো আমাৰ হৈ গ'লগৈ তাৰপিছত এই কুৱেশ্যনটোত চোৱা এতিয়া এই কুৱেশ্যনটোত আনচাৰটো কি আছে প্ৰথমতে এনেকুৱাকৈ ডিজাইনটো আছিলে তোমাৰ তাৰপিছত এইটো আমি ভাঁজ দি দিলোঁ ভাঁজ দি পেলাই এনেকুৱা টাইপত এটা ট্ৰায়াংগল বা ত্ৰিভুজ এটা কৰিলোঁ আমি বস্তুটো ঠিক আছে এনেকুৱা ইমানখিনি আমি বস্তুটো ভাঁজ দি দিলোঁ তোমাৰ তাৰপিছত আকৌ তোমাৰ কি কৰিলোঁ বস্তুটো আকৌ এনেকৈ ভাঁজ দি দিলোঁ তোমাৰ আকৌ ভাঁজ দি পেলাই তোমাৰ কি হ'ল এইখিনি এনেকৈ মই কাটি দিলোঁ এই মিঠাই বাকচবিলাক দেখিছা নহয় এনেকুৱা ভাঁজ ভোজ ধেৰ থাকে নহয় মিঠাই বাকচৰ নিচিনাকৈ মই এনেকৈ এইটোত কাটি দিলোঁ তোমাৰ চোৱা দেখিলা তাৰপিছত কি হ'ব আমি এতিয়া মিঠাই বাকচটো যেতিয়া খুলি দিম মিঠাই বাকচটো খুলি দিয়াৰ লগে লগে তোমাৰ কি হৈ যাব এই ডিজাইনটো এনেকৈ গ'ল এইটো এনেকৈ আহিলে এইটো এনেকৈ খুলি গ'ল এইটো এনেকৈ ইয়াত আহিলে এইটো এনেকৈ ইয়াত আহিলে এইটো এনেকৈ ইয়াত আহিলে দেখিলা এইটো বস্তু এই ডিজাইনটো আহিলে আমাৰ ইয়াত এনেকুৱা টাইপত আমি ডিজাইনটো পালোঁ এতিয়া দেখিলা তো এতিয়া যদি আমি বস্তুটো চাওঁ আনচাৰটো কাৰ লগত মিলা হ'ব আনচাৰটো আমাৰ অপশ্যন নম্বৰ ডি লগত মিলি থাকিব বুজিলা আমাৰ আনচাৰটো কাৰ লগত মিলি থাকিব অপশ্যন নম্বৰ ডি লগত মিলি থাকিব চোৱা একদম এই চিষ্টেমতে তোমাৰ বস্তুটো হ'ব তুমি যদি আৰু গৈ পেলাই বেলেগ ইফালে চাই থাকা নহ'ব সেইবাবে তোমালোকক মই সেইটোৱে কথা ক'ম যে মানসিক দক্ষতা বা মেণ্টেল এবিলিটি বস্তুখিনি তোমালোকে অলপমান সাৱধানে চাবা অলপ সাৱধানে তোমালোকে চালেহে আনচাৰটো ওলাব দেই নহ'লে কিন্তু আনচাৰটো তোমালোকৰ খেলি মেলি লাগিব বহুত অ'কে তো এই তেনেকৈ আমি কি চালোঁ মেণ্টেল এবিলিটি 4টা কুৱেশ্যন ভাগ নম্বৰ ক'ৰ পৰা চালোঁ ভাগ নম্বৰ 8ৰ পৰা চাই দিলোঁ আমি এতিয়া ভাগ নম্বৰ 8ৰ পৰা আমি কি কৰিলোঁ 4টা প্ৰশ্ন চাই দিলোঁ এতিয়া
পাৰ্ট নাম্বাৰ 8 বা ভাগ নাম্বাৰ 8ৰ পৰা ওকে তো তোমালোকে কি কৰিবা এতিয়া এই বস্তুটো যেটো আছে যেটো বস্তু মই তোমালোকক কি কলো এই ডিজাইন যেটো ডিজাইন তোমালোকক এতিয়া দেখিলা এইগিটা ভালকে চাবা এইগিটা বস্তু ভালকে চালে তোমালোকৰ ইমান বিশেষ টেনচন নাই দে ইমান বিশেষ টেনচন নাই তোমালোকে খালি অলপমান প্ৰেক্টিস কৰিবা এইগিটা দিন ভালকে পঢ়া বেছি চিন্তা নকৰিবা আৰু স্কুল আৰু এইখিনি বেলেন্স কৰি পেলাই পঢ়া আৰু ভাল হ'ব বহুত ধুনীয়াকে চিটটো দখল কৰিব পাৰিবা তোমালোকে